এখন গাঁৱত মদন নামৰ এটা ল'ৰা আছিল। তাৰ বুদ্ধিবোৰ অলপ কম আছিল, সেইবাবে মানুহবোৰে তাক বহুত হাঁহিছিল। সি মূৰ্খ বুলি জানি মানুহবোৰে তাৰ পৰা বহুত সুবিধা লৈছিল। এদিন মদন আমন জিমনকৈ ঘৰতে বহি আছিল আৰু তেতিয়াই তাৰ ওচৰলৈ তাৰ পত্নী আহিলে আৰু তাক ক'লে, "কি হ'ল আপোনাৰ? আপুনি এনেকৈ বহি আছে যে, আকৌ কিবা সমস্যা হ'ল নেকি?" মালতী, আজি মোৰ বহুত ডাঙৰ ভুল এটা হ'ল আৰু সেইবাবে মালিকে মোক কামৰ পৰা উলিয়াই দিলে। কি কৰিলেনো আপুনি? কাপোৰৰ দোকানখনত সোমোৱাচোন এমাহো নহ'ল, আপোনাকনো কামৰ পৰা উলিয়াই দিলেই নে? এনেইতো আপুনি যিকোনো এটা কাম এমাহমান কৰিব পাৰে, কিন্তু ইয়ালৈ অহাৰ পাছত দেখোন আপুনি 15 দিনো টিকিব নোৱাৰে। মই সেই কথাবোৰকেই ভাবি আছো মালতী। এনেকৈ হ'লে দেখোন আমাৰ বহুত দিগদাৰ হ'ব। সেইবোৰ বাৰু বাদ দিয়ক, এইটোতো নতুন কথা নহয় বাৰু। কওকচোন আপুনিনো কি ভুল কৰিলে? যোৱাকালি মালিকে কৰ্মচাৰীসকলক কৈছিল এনেকুৱা এটা ট্ৰিক লগাবলৈ যাতে কাপোৰৰ দোকানলৈ মানুহৰ লাইন লাগি যায়। মদনৰ কথা শুনি মালতীয়ে তাক ক'লে, "তেতিয়া আপুনি কি কৰিলে?" মই তেতিয়া দোকানখনৰ বাহিৰত এখন চাইনবোৰ্ড লগালোঁ আৰু তাত লিখিলোঁ এযোৰ কাপোৰ ল'লে এযোৰ কাপোৰ ফ্ৰীকৈ পাব। তেতিয়া কি হ'ল জানানে মালতী? দোকানত মানুহৰ ভিৰ লাগি গ'ল। যিবোৰ কাপোৰ এমাহতো বিক্ৰী হোৱা নাছিল, সেই কাপোৰবোৰ এদিনতেই বিক্ৰী হৈ গ'ল। মই ইমান ভাল কাম এটা কৰিলোঁ, তথাপিও দেখোন মালিকে মোক দোকানৰ পৰা গটিয়াই বাহিৰ কৰি দিলে। আপুনি একো ভাল কাম কৰা নাই। আপুনি জানেনে আপুনি তেখেতৰ কিমান লোকচান কৰিলে? বাৰু হ'ব দিয়ক, সেইবোৰ এতিয়া বাদ দিয়ক। ব'লক খাদ্য খাই লওকগৈ আৰু শুই থাককগৈ। কালিলৈ আকৌ নতুন কাম এটা বিচাৰি যাব। তাৰ পাছত মদন আৰু মালতীয়ে আহাৰ খাই শুই গ'ল। পিছদিনা ৰাতিপুৱা মদন আকৌ কামৰ সন্ধানত ওলাল। সি বহুত বিচাৰ-কোচাৰ কৰিলে আৰু শেষত গৈ সি বাগিচা এখনৰ এজন মালিকক লগ পালে। মদন, মই বাৰু বুজিছোঁ তোক এটা কামৰ প্ৰয়োজন হৈছে, কিন্তু এই গাঁওখনৰ আশে-পাশে থকা সকলোবোৰ মানুহেই জানে তই কিমান মূৰ্খ। মই বাৰু তোক কামত ৰাখিলোৱেই, কিন্তু বাকীবোৰৰ নিচিনাকৈয়ে যদি তই মোৰো লোকচান কৰ তেতিয়া কি হ'ব? সেইবাবেহে মোৰ ভয় লাগে। নাই নাই মালিক, মই আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। আপোনাৰ চাগে মোৰ ওপৰত বিশ্বাস নাই ন? আপুনি মোক এবাৰ বিশ্বাস কৰি চাওক। মই এই বাগিচাখন ধুনীয়াকৈ ৰাখিম আৰু লাগিলে আপুনি বেলেগ মানুহতকৈ মোক কেইটকামান পইচা কমকৈ দিব। কম পইচাৰ কথা শুনি মালিকৰ মনত লোভ সোমালে আৰু তেওঁ মদনৰ স্বভাৱবোৰ আওকাণ কৰিলে আৰু মদনক ক'লে, তোৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিল। সেইবাবে বাৰু মই তোক কামত ৰাখিছোঁ, কিন্তু এটা কথা মন কৰিবি, মোৰ যদি কেনেবাকৈ লোকচান হয় তেতিয়া কিন্তু মই তোক শুদাই নেৰোঁ। ঠিক আছে হ'ব, আপুনি একো চিন্তা নকৰিব। মই আপোনাৰ একো লোকচান হ'বলৈ নিদিওঁ। আপুনি মাত্ৰ মোক কামত ৰাখি লওক। ঠিক আছে হ'ব বাৰু, তই এতিয়া ইয়াৰ পৰা যা, কালিলৈ সময়মতে আহি যাবি। তাৰ পাছত পিছদিনাৰ পৰায়ে মদন কামত লাগি গ'ল, কিন্তু সেই কথাটো গোটেই গাঁওখনতেই বিয়পি পৰিল আৰু সেই কথাটো গাঁৱৰ কেইটামান সৰু ল'ৰায়ে গম পালে। সিহঁত বহুত দুষ্ট আছিল। সিহঁতে যেতিয়া মদন সেই ফলৰ বাগিচাখনৰ ৰখীয়া বুলি গম পালে, তেতিয়া সিহঁতে ফল চুৰ কৰি খোৱাৰ কথা ভাবিলে। ঐ তহঁতে কথাটো শুনিছনে? আমাৰ ওচৰৰ ফলৰ বাগিচাখনৰ ৰখীয়া বোলে মদন খুৰা। মদন খুৰা ফলৰ বাগিচাখনৰ ৰখীয়া? তাতকৈ ফলৰ বাগিচাখন এনেই থৈ দিয়া হ'লেই ভাল আছিল, কাৰণ একেটা কথাইটো হ'ল।
মদন খুৰাকনো বাৰু ফলৰ বাগিচাখনৰ ৰখীয়া দিব লাগেনে? কি যে কাম কৰি থাকে আৰু। ঐ ব'ল নহ'লে আজি আমি মনে মনে ফল চুৰ কৰি খাওঁগৈ। বহুত দিনৰ পৰা আম খাবলৈ মন গৈ আছে, ব'ল আজি খায়েই দিওঁগৈ। হয় দে, তই কথাটো ঠিকেই কৈছ। আৰু সেই বাগিচাখনৰ মালিকজন বহুত কৃপণ। যোৱাবাৰ মই সেই বাগিচাখনৰ পৰা 4টা আম খাইছিলোঁ, কিন্তু মালিকজনে মোক ইমান পিটিলে নহয়। কিন্তু এতিয়া আমাক কেনেকৈ ৰখাব? মদন খুৰাটো এনেও মূৰ্খ, আমি তেওঁক মূৰ্খ সজাই বহুত ফল খাব পাৰিম। এতিয়ানো আমাক কোনে ৰখাব পাৰিব? কথাবোৰ কৈ সকলোৱে হাঁহিলে। তাৰ পাছত সিহঁত বাগিচাখনলৈ গ'ল ফল খাবলৈ। সিহঁত বাগিচাখনলৈ সোমাবলৈ লৈছিল, তেতিয়াই মদনে সিহঁতক মানা কৰিলে। মদন বাগিচাখনৰ বাহিৰতেই এখন চকীত বহি আছিল। আৰে ক'লৈ যোৱা তোমালোক? বাগিচাখনৰ ভিতৰলৈ যাব নোৱাৰা, তালৈ যোৱা মানা আছে। হয় নেকি? আচলতে আমি এইফালে ফুৰিবলৈ আহিছিলোঁ, আমাৰ বৰ ভাগৰ লাগি আছিল, সেইবাবে এইখিনি কেতিয়া পালোহি গমকেই নাপালোঁ, আপুনি বেয়া নাপাব দেই। হ'ব একো কথা নাই। এতিয়া তোমালোক ঘৰলৈ যোৱাগৈ যোৱা আৰু মোক মোৰ কাম কৰিবলৈ দিয়া। যোৱা তোমালোক। আপুনি যাবলৈ কৈছে ঠিকেই, কিন্তু আমি এতিয়া ক'লৈ যাম? আমি দেখোন ৰাস্তাই পাহৰিলোঁ। আপুনি নহ'লে আমাক ৰাস্তাটো দেখুৱাই দিব ব'লক। দেখাততো আপোনাক বৰ ভাল মানুহ যেন লাগিছে। হয় নেকি? তেনেকুৱা কথা। মই তোমালোকক নিশ্চয় সহায় কৰিম। সহায় কৰি মই বৰ ভাল পাওঁ। বাৰু এতিয়া তোমালোকে কোৱাচোন, তোমালোকে ক'লৈ যাবা? এই কাগজখনত লিখা আছে ঠিকনাটো। সকলোকে সহায় বিচাৰিলোঁ, কিন্তু কোনেও সহায় নকৰিলে। হওক তেওঁ এজন আমি ভাল মানুহ যে লগ পালোঁ। এই গাঁওখনতো ইয়াৰ পৰা বেছি দূৰত নহয়। ব'লা মই তোমালোকক ৰাস্তাটো দেখুৱাই দিম আৰু তোমালোক 15-20 মিনিট মানতেই ঘৰ গৈ পাই যাবাগৈ। কিন্তু আপুনি কেনেকৈ যাব? আপুনিতো এই বাগিচাখন ৰক্ষা কৰে। আপুনি যদি ইয়াৰ পৰা গুচি যায় তেতিয়াহ'লেতো বৰ বেয়া কথা হ'ব আৰু মালিকে আহি দেখিলে আপোনাক কামৰ পৰা উলিয়াই দিব। এই কথাটো মই ভাবিয়েই চোৱা নাই। মই তোমালোকক সহায় কৰিব নোৱাৰিম। তোমালোকে মোক বেয়া নাপাবা দেই। ৰাহুল, তেখেতে আমাক ৰাস্তাটো দেখুৱাই আমাক সহায় কৰিম বুলি কৈছে, গতিকে আমিও জানো তেখেতক সহায় কৰিব নালাগে? তহঁতেই কচোন বাৰু। তই নহ'লে তেখেতৰ ঠাইত অলপ সময় ইয়াতে বহি দেচোন। হয়, সি কথাটো ঠিকেই কৈ আছে। মই ইহঁত দুয়োজনকে ৰাস্তাটো দেখুৱাই দিওঁগৈ। তুমি অলপ সময় এই চকীখনতেই বহি বাগিচাখন চাই থাকিবা। চাবা কিন্তু বাগিচাখনৰ ভিতৰলৈ কোনো মানুহকেই যাবলৈ নিদিবা। ঠিক আছে বাৰু হ'ব, মই থাকিম, কিন্তু মই অকলে থাকিব নোৱাৰোঁ। অকলে থাকিবলৈ মোৰ ভয় লাগে, মোৰ লগত কোনোবা এজন থাকিব লাগিব। মোৰ বন্ধু, তইনো কিয় ইমান চিন্তা কৰিব লাগে? তই ভয় কৰিব নালাগে দে, তই অকলে থাকিব নালাগে, ময়ো তোৰ লগত থাকিম। ঠিক আছে তেতিয়াহ'লে তোমালোক থাকা, মই এতিয়াই আহি আছোঁ। কিন্তু খুৰা, আমি দুয়োটা ইমান সৰু, আমিনো কেনেকৈ বাগিচাখন ৰক্ষা কৰিম? আৰু এজন থকা হ'লে ভাল আছিল। মিণ্টু, তয়ো নহ'লে আমাৰ লগতেই থাক। তেতিয়া ইয়ালৈ কোনোবা মানুহ আহিলে আমি তিনিওজনে মিলি ৰখাব পাৰিম। কথাটো তই ঠিকেই কৈছ। আৰে তোমালোকে এইবোৰ কি কথা কৈছা? তোমালোক যদি ইয়াত থাকা তেতিয়াহ'লে মই ৰাস্তা কাক দেখুৱাম? খুৰা, আপুনি যেতিয়া এই ৰাস্তাটো চিনি পায় তেতিয়াহ'লে আপুনি এইটোও জানে যে সেই ৰাস্তাটোৰ কাষতেই এখন দোকান আছে। আচলতে সেই দোকানখনত তেতেলী মৰ্টন পায়। আমাক তেতেলী মৰ্টন লাগে। আপুনি নহ'লে এটা কাম কৰক, মই আপোনাক পইচা দিছোঁ, আপুনি সেই দোকানখনৰ পৰা আমালৈ তেতেলী মৰ্টন লৈ আহকগৈ। আমি তেতিয়ালৈকে এই বাগিচাখনৰ চোৱা চিতা কৰিম।
ল'ৰাটোৰ কথা শুনি মদনৰ মূৰটো ঘূৰাই গ'ল আৰু সি একো কথা ভাবি চিন্তি নাচাই ল'ৰাটোৰ পৰা পইচাটো লৈ দোকানলৈ গুচি গ'ল। কিন্তু সি যোৱাৰ পাছতেই সিহঁত তিনিওজন বন্ধু বাগিচাখনৰ ভিতৰত সোমাল আৰু সিহঁতে বহুত ফল ছিঙি খালে আৰু ফলবোৰ ছিঙি ল'লে ঘৰলৈ নিবলৈ আৰু সিহঁতে আকৌ এবাৰ মদনক মূৰ্খ বনালে।